ভেৰগাঁৱত হাৰ্ট অফ জুবিন গাৰ্গে উন্মোচন কৰিব বিষ্ণু ৰাভাৰ আবক্ষ প্ৰতিমূৰ্তি। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসলৈ মাজত মাত্ৰ 2টা দিন। ভেৰগাঁৱত মৃণাল ৰাভা নামৰ শিল্পীগৰাকীয়ে এতিয়া দিনে নিশাই ব্যস্ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আবক্ষ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাত। ভেৰগাঁৱৰ বুদুৰাৰ মৃণাল ৰাভা নামৰ শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিমূৰ্তিয়ে। 20 জুনত নিখিল ৰাভা ছাত্ৰ সন্থাৰ ভেৰগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ ভেৰগাঁওবাসীৰ সহযোগত অনুষ্ঠিত হ'ব 55 সংখ্যক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস। শিল্পী মৃণাল ৰাভাৰ হাতৰ পৰশত প্ৰাণ পাই উঠা আবক্ষ প্ৰতিমূৰ্তি উন্মোচন কৰিব যুৱ প্ৰজন্মৰ হাৰ্ট অফ জুবিন গাৰ্গে। ভেৰগাঁৱৰ মাজমজিয়াত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ফাইবাৰেৰে নিৰ্মাণ কৰা আবক্ষ প্ৰতিমূৰ্তিটো শেষ পৰশ দিয়াত ব্যস্ত শিল্পী মৃণাল ৰাভা। এইবাৰ আমি ভেৰগাঁও অঞ্চলস্থ ৰাইজৰ সহযোগত আৰু ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত এইবেলি 55তম যি বিষ্ণু ৰাভা দিৱস এই অনুষ্ঠানটো খুব ধুনীয়াকৈ অনুষ্ঠিত কৰিবৰ কাৰণে আমি যৎপৰোনাস্তি আমি চেষ্টা কৰিছোঁ। ইতিমধ্যে নতুনকৈ যিটো বিষ্ণু ৰাভা ভৱন নিৰ্মাণ কৰা হৈছে, এই নিৰ্মাণ ইতিমধ্যে শেষৰ পৰ্যায়লৈ গৈছে আৰু সেই ভৱনটোকো এইবাৰ আমি বিষ্ণু ৰাভাৰ নামত এইবাৰ ইনগ্ৰেশ্যন কৰা হ'ব। আৰু ইতিমধ্যে আমি আৰু বিষ্ণু ৰাভা ভৱনৰ সন্মুখত এটি সৈনিক শিল্পী বিষ্ণু ৰাভাৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু ইতিমধ্যে আমি এই প্ৰতিমূৰ্তিটো বনোৱা প্ৰায় শেষৰ পৰ্যায়ত আহি পাইছেহি। গতিকে এই প্ৰতিমূৰ্তিটো আমাৰ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আহি এই প্ৰতিমূৰ্তিটো ইনগ্ৰেট কৰিব আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান এদিনীয়াকৈ আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। আৰু এই অনুষ্ঠানতে অসমৰ এজন জনপ্ৰিয় সাংবাদিক নিতুমণি শইকীয়া ডাঙৰীয়াক আমি আমাৰ মুকলি সভাখনত তেখেতক নিৰ্দিষ্ট বক্তা হিচাপে আমি ৰাখিছোঁ। আশা কৰোঁ আমাৰ ভেৰগাঁও অঞ্চলৰ লগতে গোটেই ওদালগুৰি জিলাৰ গোটেই ৰাইজে যাতে আমাক সহায় সহযোগিতা কৰে, এইখিনিকে কামনা কৰিছোঁ। প্ৰতিমূৰ্তি এটা বনাই থকা হৈ আছে, এতিয়া নিৰ্মাণ কাৰ্য চলি আছে, প্ৰায় ফিনিচিঙৰ পৰ্যায় আহি পাইছে। আৰু বিষ্ণু ৰাভা দিৱস যিহেতু ভেৰগাঁৱত অনুষ্ঠিত হ'ব পাতিব, চ' সেই উপলক্ষে বিষ্ণু ৰাভাৰ প্ৰতিমূৰ্তিটো অসমৰ জনপ্ৰিয় শিল্পী হাৰ্ট অফ জুবিন গাৰ্গে ইনগ্ৰেট কৰিব। তাৰ কাৰণে এই প্ৰতিমূৰ্তিটো বনাই থকা হৈছে এতিয়া। আৰু এই ৰাভা দিৱস ভেৰগাঁও বিষ্ণু ৰাভা দিৱস ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু অঞ্চলস্থ ৰাইজৰ সহযোগত মানে হ'ব, অনুষ্ঠিত হ'ব। গতিকে সেই উপলক্ষে আমি প্ৰতিমূৰ্তিটো বনাই আছোঁ। ফাইবাৰৰ কাষ্টিং কৰা হৈছে এতিয়া অলৰেডি, চ' অলপ কাম বাকী আছে। গতিকে তেতিয়ালৈকে ধুনীয়াকৈ হৈ যাব। আপুনি বনাই আছে? নিশ্চয় মই বনাইছোঁ আৰু মোৰ লগত কো আৰ্টিষ্টবিলাক আছে, তেওঁলোকে তেখেতসকলে এটা টিম ৱৰ্ক হিচাপে আমি কাম কৰিছোঁ। আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল নেকি? মই আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু সৰুৰ পৰাই আৰ্ট ভাল পাওঁ। গতিকে এই ফিল্ডতে মই মানে BFA পঢ়িলোঁ, তাৰপাছত ছত্তীশগড়লৈ গ'লোঁ। এই সংক্ৰান্ততে মোৰ পঢ়া জীৱন এনেকৈ আৰম্ভ কৰিলোঁ, BFAৰ পৰা আৰম্ভ কৰি। ইয়াৰ উপৰিও আপুনি কি মূৰ্তি বনাইছে? ইয়াৰ উপৰিও এতিয়া ৰামৰ মূৰ্তি এটা বনাব লাগে, প্ৰায় 20 ফুট ওখ, আৰু বডোফা বিভিন্ন ধৰণৰ মূৰ্তিবিলাক আহি থাকে আমাৰ ওচৰে পাঁজৰে, যিবিলাক পৰ্ট্ৰেটবিলাকৰ কাম হৈ থাকে, তেনেকুৱাকৈ কাম কৰি আছোঁ এতিয়া। নিশ্চয় নিজৰ অলপ পাৰ্চনেল কাম আছে মোৰ এতিয়া, নিজৰ এক্সিবিশ্যনৰ কাৰণে পাৰ্চনেল কামো কিছুমান কৰিম তেনেকুৱাকৈ। সৰুৰে পৰা চিত্ৰশিল্প ভাল পোৱা মৃণাল ৰাভাই বিষ্ণু ৰাভাৰ উপৰিও অৰণ্য মানৱ যাদৱ পায়েং প্ৰায় 20 ফুট ওখ ৰামৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি থকাৰ লগতে বিভিন্নজনৰ আবক্ষ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি হেজাৰজনৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। 20 জুনত ভেৰগাঁৱত অনুষ্ঠিত বিষ্ণু ৰাভা দিৱসত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আবক্ষ প্ৰতিমূৰ্তি যুৱ প্ৰজন্মৰ হাৰ্ট অফ জুবিন গাৰ্গে উন্মোচন কৰাৰ লগতে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ভৱন উদ্বোধন কৰিব বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।